তো বন্ধুসকল নমস্কাৰ আৰু ওয়েলকাম বেক টু মাই চেনেল আসামিজ ৰিভিউৱাৰ। বন্ধুসকল আজি মই এনেকুৱা এখন সিনেমা চালো যিখন বহুত বছৰ আগতে ৰিলিজ হৈ গৈছিলে, মানে 2022 এখন ৰিলিজ হোৱা সিনেমা তামিল ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা। আৰু মই এটা কথা ভাবি আচৰিত যে ইমান এখন ভাল সিনেমা তামিল ইণ্ডাষ্ট্ৰীৰ মানে হিন্দী অডিয়েন্সবোৰক কিয় আণ্ডাৰএষ্টিমেট কৰে। ইমান এটা মৰম পায় হিন্দী অডিয়েন্সৰ পৰা তামিল বা সাউথৰ সিনেমাবোৰে, কিন্তু তথাপিও তেওঁলোকে ইণ্ডিয়ান অডিয়েন্সৰ ওপৰত বা ইণ্ডিয়ান পাব্লিকৰ ওপৰত একো ফৰকে নপৰে মানে তেওঁলোকে কি ভাবে। ঠিক আছে, যি কি নহওক 2022 চনত ৰিলিজটো হৈ গৈছিলে, কিন্তু এতিয়া আমাৰ ৰিসেন্টলি একদম প্ৰাইম ভিডিঅ'ত হিন্দীত এভেইলেবল হৈছে 2022 চনৰ এখন মুভি যাৰ নাম হৈছে মহান। তো ঠিক আছে, মইতো চাই সেই মহান মুভিখন শেষ কৰিলো, আৰু সেই মহান মুভিখন সঁচাকৈ কিমান মহান তাৰ ওপৰত মই ৰিভিউটো দিম বুলি ভাবিছো। আপোনালোকে ৰিভিউটো শেষলৈকে চাব, আৰু তাৰ পাছত নিশ্চয় আপোনালোকে এইখন মুভি যদি নাই চোৱা, হ'ব পাৰে চাইছে, কিন্তু যদি নাই চোৱা আপোনালোকে এইখন মুভি চাব লাগিব। এখন একশন থ্ৰিলাৰ মুভি য'ত আমি দেখিবলৈ পাম একদম চান বিক্ৰমক, মানে একদম ভাৰ্চেটাইল এক্টৰ তেখেত, য'ত নেকি অপৰিচিত নিচিনা আই নিচিনা একদম মানে হেভি লেভেলত এক্টিং কৰি পেলাই দৰ্শকৰ মন জিকি ৰাখিছে। ঠিক আছে, তো তেখেতৰ সিনেমা যিহেতু চাবলৈ একো বেয়া নাথাকে, কাৰণ তেখেতৰ সিনেমাবোৰ মানে এটা সেপাৰেট বেচিছত থাকে, যি নেকি আমাক অডিয়েন্সক অলৰেডি তেখেতৰ সিনেমাই আকৰ্ষণ কৰে। তো মহানখন 2022 হলেও মানে ৰিসেন্টলি যেতিয়া মই হিন্দী ডাবিঙত পাই গৈছো, যিহেতু বহুত বছৰ দিয়াও নাছিলে, ৰিসেন্টলি যিহেতু মই হিন্দী ডাবিঙত পাই গলো, তেতিয়া মানে মই চাবলৈ একদম এক্সাইটেড হৈ আছিলো। তাৰ কাহিনীটো অলপকে শুনিছিলো, কিন্তু কাহিনীটো জনাৰ পাছত যেতিয়া মই সিনেমাখন চালো, সঁচাকেই যেনেকে কাহিনীটো মই শুনিছিলো বা তাৰ ৰিভিউ পাইছিলো, সিনেমাখন একদম কাৰাক তেনেকে ওলালে। সিনেমাখনৰ শেষ হোৱাৰ আগে আগে মানে 40-45 মিনিটৰ আগে আগে ডাইৰেক্টৰটোৱে আপোনাৰ দিমাগৰ লগত এনেকুৱাকে ছেৰখানি কৰিব এইখন সিনেমাত যে আপুনি ভাবিবলৈ বাধ্য হৈ যাব যে আচলতে শুদ্ধ কোন। আমি অডিয়েন্স হিচাপে আমি যেতিয়া সিনেমাখন চাইছো, আমি কাৰ পক্ষত থিয় দিম মানে এইখন সিনেমা চালে, হিৰোটোৰ পক্ষত থিয় দিম নে ভিলেনটোৰ পক্ষত থিয় দিম। তো বন্ধুসকল অকণমানকে মই প্লটটো কৈ দিছো উইদাউট স্পইলাৰ, আপোনালোকে শুনি লওক যে ইয়াতে চিয়ান বিক্ৰমক মানে দেখুওৱা হৈছে, যি নেকি তাৰ এটা বেক ষ্টৰি থাকে, য'ত নেকি তাৰ ককাকে মানে একদম গান্ধীজীৰ আদৰ্শত তাক ডাঙৰ দীঘল হোৱাটো বিচাৰে। সি মানে প্ৰত্যেকটো কথা একদম ভালৰ পক্ষত মাত মাতি পেলাই গোটেই জীৱনটো জীয়াই মানে একদম পাব্লিকৰ কাৰণে বা ৰাইজৰ কাৰণে জীয়াব বিচাৰে, বা সৰুৰে পৰাই মানে বেলেগ এটা দিশতেই কমপ্লিটলি থাকে, য'ত নেকি সি মদ খাই, জুৱা খেলে বা বেলেগ ধৰণৰ যিবোৰ অশ্লীল কাম বা বেয়া কাম সি সেইবোৰ কামত লিপ্ত হয়। আৰু তাৰ পাছত এদিন তাৰ লাইফত এনেকুৱাকে গেম চেঞ্জিং এটা মোমেন্ট আহে, য'ৰ পৰা সি কমপ্লিটলি সেই গান্ধীৰ মানে আদৰ্শ এৰি পেলাই সি এটা বেলেগ এটা লাইনত গুচি যায়, য'ৰ পৰা তাৰ লাইফটো কমপ্লিটলি টোটেলি চেঞ্জ হৈ যায়। মানে চিনেমাখন বহুত দীঘল হয়, 2 ঘণ্টা 44 মিনিট মান, অলমষ্ট 3 ঘণ্টা এখন চিনেমা। আপোনালোকে চাবলৈ হলে বহুত টাইম দিব লাগিব, কিন্তু ইয়াত মই এটা কথা মানিলো, আপোনালোকে যদি ফাৰ্ষ্ট হাফটো যেনে তেনেহলে ষ্টৰি বিল্ড আপ কৰিলে অকণমান টাইম লাগে, মাজতে অকণমান ডাউন পৰি যায়, সেই বস্তুটো আপোনালোকে ইয়াতে চাই ল'ব। কিন্তু যেতিয়া সেকেন্ড হাফ ষ্টাৰ্ট কৰিব, মানে এহেঁতি যিহেতু বহুত বেছি এটা মানে বেলেগ লেভেলত গৈ পেলাই বিজনেছ আৰম্ভ কৰি দিয়ে চিয়ান বিক্ৰমহঁতে গান্ধীজীৰ আদৰ্শৰ বিপৰীতে গৈ পেলাই, তেতিয়া এজন ইন্সপেক্টৰৰ মানে ইয়াতে এটা স্পেচিয়েল টাস্ক ফৰ্চৰ দ্বাৰা ডেপ্লয়ড হয় সেই বস্তুখিনি ৰখাবৰ কাৰণে, সেই ক্ৰাইমখিনি ৰখাবৰ কাৰণে। আৰু সেই তেতিয়াৰ পৰা মই মানি গলো, আপোনালোকে একদম তাৰ ষ্টৰিটো, চিনেমাৰ ষ্টৰিটো যদি ইয়াত চলি থাকে ন, একদম 100+ ইয়াত গুচি যাব তাৰ ষ্টৰিটো, মানে ইমানেই এটা হেভি লেভেলত তাৰ পাছত চিনবোৰ হৈ যায়। ইণ্টাৰভেলৰ পাছৰ যিটো ষ্টৰি, সেই ষ্টৰিটো আপোনালোকে 100% গ্ৰিপিং একচন একদম টোটেলি মাষ্ট পাব আপোনালোকে। আৰু ইয়াতে যিটো মানে ৰাইটাৰে যিটো ৰাইটিং কৰিছে, ডাইৰেক্টৰে যিটো ডাইৰেক্ট কৰিছে, প্ৰেজেন্টেশ্যন, সেইখিনি বস্তু আপোনালোকে বহুত বেছি ভাল পাব। মই চিৰিয়াছলি কৈছো, আপোনালোকে ষ্টৰিটো বহুত বেছি ভাল পাব। চিনেমাখনত চিয়ান বিক্ৰমৰ এক্টিং আৰু একচন চিন আৰু কোৰিঅগ্ৰাফাৰ যিটো মানে এতিয়া ষ্টৰি টেলিং, সেই বস্তুখিনি বহুত বেছি ভাল হৈছে। ক্লাইমেক্সৰ আগৰ যিখিনি চিন, চেণ্টিমেণ্টত যিখিনি চিন আছে, ইয়াত ইমোচনেল যিখিনি চিন হয়, সেইখিনি একদম মানে আপোনাৰ লগত ভালদৰে কানেক্ট হ'ব মানে। কাৰণ কেলে ইয়াত ষ্টৰি বিল্ড আপটো ইমান ধুনীয়াকে মানে একেবাৰে সৰুৰ পৰা ডাঙৰলৈকে দেখায়, সেই বস্তুটোৰ কাৰণে চিনেমাখন অকণমান দীঘল হৈ যায়, যাৰ কাৰণে আপুনি অকণমান ধৈৰ্য ধৰি চাব লাগিব। পাছত যেতিয়া সেই কেৰেক্টাৰখিনিৰ লগত আপোনালোকে ইমোচনেলি কানেক্ট হ'ব, তেতিয়া আপোনালোকে সেই চেটিছফেকশ্যনটো লেভেল পাব মানে। তো এখন মাষ্ট ৱাচ মুভি আপোনালোকৰ কাৰণে, এখন মিছ নকৰিব, আপোনালোকে চাব পাৰে। তো ঠিক আছে, আজিলে বাই বাই, লগ পাইছো নেক্সট ভিডিঅ'ত।